আজি মুকলি হ'ব অসম ক্ৰিকেট সন্থাৰ নৱনিৰ্মিত ষ্টেডিয়াম। উমৰাংচুত মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব ষ্টেডিয়ামখন। 5খন পিচ সহ নিৰ্মাণ কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ষ্টেডিয়ামখন। 15,000 দৰ্শকে ষ্টেডিয়ামখনত উপভোগ কৰিব পাৰিব খেল। ডিমা হাছাও ক্ৰীড়া ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা। আমি এই মুহূৰ্তত উল্লেখ কৰিব বিচাৰিছোঁ, এয়া ডিমা হাছাওৰ পৰিৱেশ আমি দেখুৱাইছোঁ। আৰু আজি মুকলি হ'ব অসম ক্ৰিকেট সন্থাৰ নৱনিৰ্মিত এই ষ্টেডিয়াম। যথেষ্ট ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে এই ষ্টেডিয়াম, যথেষ্ট ব্যয়বহুল। আৰু দেখিবলৈ পোৱা গৈছে যে যিসকল খেলুৱৈ আছে সেই খেলুৱৈসকলে এখন উন্নত মানৰ খেলপথাৰ উপহাৰ হিচাপে লাভ কৰিছে। আৰু এটা কথা আমি উল্লেখ কৰিব বিচাৰিছোঁ যে উমৰাংচুত নিৰ্মাণ হোৱা এই ষ্টেডিয়ামখন মুখ্যমন্ত্ৰীয়ে আজিৰ দিনটোত মুকলি কৰিব আৰু তাৰ বাবে ইতিমধ্যে প্ৰশাসনীয় তৎপৰতা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আৰু এই মুহূৰ্তত আমি সেই দৃশ্যাৱলীসমূহ দেখুৱাইছোঁ, কেনেধৰণে জনতাৰ সোঁত বৈছে এই ষ্টেডিয়ামখন যিহেতু আজিৰ দিনটোত মুকলি হ'ব। আমি ধীৰাজ হাজৰিকা আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ, পোনপটীয়া সম্প্ৰচাৰ সংযোজিত হ'ব বিচাৰিছোঁ। যথেষ্ট ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে আৰু সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত হয়তো এই ষ্টেডিয়ামখন নিৰ্মাণ কৰা হৈছে। আপুনি হয়তো বেছিকৈ অভিজ্ঞতা পুষ্ট, কাৰণ আপুনি সেই ঠাইত বৰ্তমান সময়ছোৱাত আছে। গতিকে আমি যিটো পৰিৱেশ ধাৰণা কৰিব পাৰোঁ সেই ধাৰণাৰ ভিত্তিত কৈছোঁ যে প্ৰকৃতিৰ মাজত যিহেতু ষ্টেডিয়ামখন নিৰ্মাণ কৰা হৈছে, খেলুৱৈসকলে যথেষ্ট আচলতে উৎফুল্লিত হ'ব আৰু দৰ্শকসকলে সেই স্থানত খেল এখন উপভোগ কৰাৰ যিটো মাদকতা, সেই মাদকতা আচলতে কিছু অনন্য হ'ব বুলি আমি ধাৰণা কৰিব পাৰোঁ। এই মুহূৰ্তত আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। চাওক, আজিৰ দিনটো ডিমা হাছাওৰ ক্ৰিকেট ইতিহাসৰ বাবে এটা স্মৰণীয় দিন হৈ ৰ'ব। কাৰণ ক্ৰিকেটৰ যি ইতিহাসত এখন সোণালী এখন ষ্টেডিয়াম বুলি ক'লেও ভুল নহ'ব। আজিৰ দিনটোত সেয়া সংযোজন হ'বলৈ গৈ আছে। প্ৰথমে আপোনালোকক কিছু দৃশ্য মই দেখুৱাই ল'ব বিচাৰিছোঁ, কাৰণ ডিমা হাছাও হৈছে প্ৰকৃতিৰ ভূস্বৰ্গ। আপোনালোকে যদি চাই তেনেহ'লে দেখিব ইয়াৰ চৌপাশটো তেনেহ'লে খুব এটা নান্দনিক দৃশ্য। আপুনি যিফালে নাচায় কিয় খুব সুন্দৰ এক দৃশ্য। আৰু তাৰ মাজত এই উমৰাংচুত অসম ক্ৰিকেট সন্থাই সাজি উলিয়াইছে এখন ক্ৰিকেট ষ্টেডিয়াম। ইতিমধ্যে আমি আপোনালোকক সেই দৃশ্য দেখুৱাইছোঁ, কিন্তু আপোনালোকক দেখুৱাবলৈ বিচাৰিম কাৰণ কেইটামান মুহূৰ্তৰ পিছতে যিহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইয়াত উপস্থিত হ'ব আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে ডিমা হাছাওবাসীৰ বাবে এই ক্ৰিকেট ষ্টেডিয়ামখন উচৰ্গা কৰিব, যাতে অসমৰ প্ৰতিটো চুকে কোণে থকা প্ৰতিভাসমূহ বিকশাই তুলিবৰ পাৰে, তেওঁলোকক যাতে এখন উচিত মঞ্চ দিব পাৰে, এটা তেওঁলোকৰ অনুশীলনৰ বাবে বা তেওঁলোকৰ খেলৰ বাবে যাতে এখন খুব সুন্দৰ তেওঁলোকে মঞ্চ দিব পাৰে, তাৰ বাবে এই ধৰণৰ প্ৰচেষ্টা কৰা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত আমি আপোনালোকক উমৰাংচুৰ পৰা পোনে সেই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু মাথো কেইটামান মুহূৰ্তলৈ অপেক্ষা কৰিব লাগিব। কেইটামান মুহূৰ্তৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইয়াত আহি উপস্থিত হ'ব আৰু তাৰ পিছতে ডিমা হাছাওবাসীৰ বাবে আনুষ্ঠানিকভাৱে উচৰ্গা কৰিব এই ক্ৰিকেট ষ্টেডিয়ামখন। সময় লৈছিল, কাৰণ এই ক্ৰিকেট ষ্টেডিয়ামখন যেতিয়াই নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছিল তেতিয়াই অসম ক্ৰিকেট সন্থাই তেওঁলোকে এক পৰিকল্পনা কৰিছিল যে নিউজিলেণ্ড বা দক্ষিণ আফ্ৰিকাৰ দৰে দেশসমূহত যিদৰে এক নান্দনিক পৰিৱেশৰ মাজত এখন ক্ৰিকেট ষ্টেডিয়াম থাকে, তাত যিসকল তাৰে খেলুৱৈ তেওঁলোকে খুব সুন্দৰভাৱে তাতে যাতে এটা পৰিৱেশৰ মাজত তেওঁলোকে খেল খেলিব পাৰে, তেওঁলোকে অনুশীলন কৰিব পাৰে, তাৰ বাবে এক ব্যৱস্থা কৰা হৈছিল। ঠিক একেই আজি পৰিৱেশটো আমি যদি চাওঁ তেনেহ'লে অসমৰ ডিমা হাছাওত আমি দেখিবলৈ পাইছোঁ, কাৰণ প্ৰকৃতিৰ ভূস্বৰ্গ বুলি ক'লে ডিমা হাছাওৰ নামটো আহিব। আৰু ডিমা হাছাও যি নান্দনিক পৰিৱেশ, সেই নান্দনিক পৰিৱেশৰ মাজত এখন ক্ৰিকেট ষ্টেডিয়াম কেতিয়াও কল্পনা কৰিব পৰা হোৱা নাছিল, কিন্তু সেয়া অসম ক্ৰিকেট সন্থাই কৰি দেখুৱালে। যিহেতু অসম ক্ৰিকেট সন্থাৰ বিষয়ববীয়াসকল আছে, মই তেওঁলোকৰ ওচৰলৈ আহিম। দাদা, মই আপোনাৰ ওচৰলৈ আহিছোঁ। কেনেধৰণৰ ইয়াত সা সুবিধা থাকিব আৰু কি কি থাকিব? আচলতে উমৰাংচুৰ এটা সুন্দৰ পৰিৱেশৰ মাজত অসম ক্ৰিকেট সন্থাৰ এটা নৱতম সংযোজন। 2021 চনৰ পৰা এইখিনি আৰম্ভ হৈ বৰ্তমান আজি পূৰ্ণৰূপ পাইছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ জৰিয়তে আজি ইয়াত শুভ উন্মোচন ঘটিব। আমি অসম ক্ৰিকেট সন্থাৰ পৰিয়ালৰ সকলো সদস্য ইয়াত আজি সমবেত হৈছোঁ। এইটো এটা ডেষ্টিনেশ্যন ক্ৰিকেট বুলি ক'লেও ভুল নহয়। ইয়াতে সকলো ধৰণৰ সুবিধা আছে। এখন উন্নত মানদণ্ডৰ এখন ফিল্ড তৈয়াৰী হৈছে, উইকেট আছে আৰু ইয়াত খেলুৱৈসকল থাকিবৰ পৰা ব্যৱস্থা আছে, এটা সুন্দৰ পেভিলিয়ন আছে আৰু লগতে যিটো নৈসৰ্গিক পৰিৱেশ, এই পৰিৱেশৰ মাজত ক্ৰিকেটটো এটা খুব এটা সুন্দৰ পৰিৱেশত ক্ৰিকেট এটা উপভোগ কৰিব পাব মানুহে। আৰু এইখন উমৰাংচু এটা প্ৰাকৃতিকভাৱে সকলো ফালৰ পৰা এটা সৌন্দৰ্যৰে ভৰপূৰ। গতিকে ইয়াত যেতিয়া ক্ৰিকেট হ'ব বা বাহিৰৰ আমি অনাগত সময়ত আমি যদি অলপ বেছি বেলেগ ধৰণে কিবা ভাবোঁ যে ক্ৰিকেটটোক অসমৰ ক্ৰিকেটৰ বুলি ক'লে উমৰাংচু এটা ভাল ভেন্যুলৈ পৰ্যবেক্ষিত হ'ব বুলি আমি আশা কৰিছোঁ। পৰ্যটকৰ বাবেও এটা আকৰ্ষণীয় দিশ এটা হ'ব যে তেওঁলোকে যদি যিসকল খেলুৱৈ হওক বা তেওঁলোকৰ অভিভাৱক হওক বা যিসকল আহিব দৰ্শক, তেওঁলোকেও এটা ভাল পাব যে এটা খুব এটা সুন্দৰ পৰিৱেশত খেল হ'ব। নিশ্চিতভাৱে
খেলখন উপভোগ কৰাৰ উপৰিও আনুষংগিকভাৱে ইয়াৰ যিটো নৈসৰ্গিক পৰিৱেশ এই পৰিৱেশৰ বাবে এনেও এই ঠাইলৈ বৰ্তমান পৰ্যটকৰ আকৰ্ষণ বাঢ়িছে বিভিন্ন নতুন নতুন ঠাই ডেভেলপ হৈছে সেই ঠাইবিলাকত পৰ্যটকৰ আকৰ্ষণ বাঢ়িছে আৰু পৰ্যটক ইতিমধ্যে আহিবলৈ আৰম্ভ হৈছে গতিকে অনাগত সময়ত এই সকলোবিলাকৰ সংমিশ্ৰণত খেল নৈসৰ্গিক পৰিৱেশ আৰু লগতে এটা বেলেগ ধৰণৰ ভাইব ইয়াত ৰাইজে পাব নিশ্চয়কৈ অসম ক্ৰিকেট সন্থাৰ উপসভাপতি আমাৰ সৈতে আছে ৰমেন দত্ত দাদা মই আপোনাৰ ওচৰলৈ আহিছোঁ কাৰণ অসম ক্ৰিকেট সন্থাৰ পূৰ্বৰ পৰাই এটা লক্ষ্য আছিল যে অসমৰ প্ৰতিটো চুকে কোণে লুকাই থকা যিসকল প্ৰতিভা তেওঁলোকক উলিয়াই অনা তেওঁলোকক এখন উচিত মঞ্চ দিয়া যাৰ বাবে প্ৰয়োজন হৈছিল খেলপথাৰৰ ষ্টেডিয়ামৰ সেয়া কিন্তু পাহাৰীয়া জিলাখনতো আহিছে আমাৰ সকলোৰে সপোন আছিলে যে অসমৰ আমাৰ 42খন আমাৰ জিলা আছে গতিকে 42খন জিলাত আমি আন্তঃগাঁথনি উন্নয়ন কৰি পিনি আমি যি নতুন প্ৰতিভা বা যিখন খেলুৱৈ আছে এই খেলুৱৈসকলক আমি খেলাৰ এটা আমি সুবিধা প্ৰদান কৰিম আৰু সেই অনুক্ৰমে আমি অসম ক্ৰিকেট সন্থাই উমৰাংচুতে নহয় আমি হাফলং এই গোটেই পাহাৰীয়া এলেকাটোত আমি এখন ক্ৰিকেট খেলপথাৰ আমি মানে নিৰ্মাণ কৰিবৰ কাৰণে আমি আগবাঢ়ি আহিছিলোঁ আৰু আমি ইয়াৰ যিটো মানে আমাৰ দেৱল গালোচা ডাঙৰীয়া CM তেখেতক আমি অনুৰোধ জনাইছিলোঁ যে এই এলেকাটোত এখন ক্ৰিকেট মানে খেলপথাৰ নিৰ্মাণ কৰিবৰ কাৰণে তেখেতে অলপ মাটি আমাক যোগান ধৰিব লাগে তেতিয়া আমাৰ হাফলঙতো মাটি দেখাইছে কিন্তু আমাৰ মনৰ পচন্দ নোহোৱাৰ বাবে আমি উমৰাংচুত মাটি চালোঁ আৰু উমৰাংচুত আমি এই ঠাইডোখৰ যিডোখৰ ঠাইত আজি এই খেলপথাৰখন নিৰ্মাণ হৈছে এই ঠাইডোখৰ আমি দেখি পিনি আমি সঁচাকৈ যথেষ্ট ধৰণে আমি আনন্দিত হৈছিলোঁ আৰু লগে লগে আমি কৈছিলোঁ যে এই ঠাইডোখৰে আমি এখন খেলপথাৰ নিৰ্মাণ কৰিবৰ কাৰণে উপযুক্ত ঠাই হ'ব গতিকে আমি ইয়াত 21 চনৰ পৰা আমি হাতে কামে অসম ক্ৰিকেট সন্থাৰ তৰফৰ পৰা আমি হাতে কামে ইয়াত লাগিলোঁ আৰু লগাৰ পাছত আজি আপোনালোকে নিশ্চয় দেখা পাইছে যে এখন সৰ্বাংগ সুন্দৰ এখন খেলপথাৰ ইয়াত নিৰ্মাণ হৈ দিছে আৰু আমি আশা প্ৰকাশ কৰিছোঁ ইয়াত একাডেমিও এটা হ'ব একাডেমিটো যিটো ছেটেলাইট একাডেমি গতিকে আশা প্ৰকাশ কৰিছোঁ যে এই একাডেমি আৰু এই খেলপথাৰ যোগেদি আমি নতুন নতুন প্ৰতিভা ইয়াত আমি পাবলৈ সক্ষম হ'ম আৰু ভাবিছোঁ যে পাহাৰীয়া এলেকাটোত যথেষ্ট পৰিমাণৰ খেলুৱৈ আছে ইয়াত আপোনালোকে দেখা পাইছে যে পাহাৰীয়া এলেকাত আমি কাৰ্বি আংলঙেই হওক বা ডিমা হাছাওৱে হওক এই গোটেই এলেকাটোত আমি দেখা পাওঁ যে ফুটবলৰ প্ৰতি হাবিয়াস থকা বহু খেলুৱৈ আছে আৰু সেইসকলক আমি এতিয়া এই খেলপথাৰৰ যোগেদি আমি ক্ৰিকেটৰ প্ৰতিও তেওঁলোকক অনুৰাগ বৃদ্ধি কৰিবৰ কাৰণে আমাৰ তৰফৰ পৰা আমি চেষ্টা অব্যাহত ৰাখিম নিশ্চয়কৈ খুব সুন্দৰভাৱে যিহেতু ইয়াত ব্যৱস্থা কৰা হৈছে 5খনকৈ পিচৰ ব্যৱস্থা কৰা হৈছে 15,000তকৈ অধিক দৰ্শক একেলগে ইয়াত তেওঁলোকে মেচ উপভোগ কৰিব পাৰিব ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লুচা আছে বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ আজি ডিমা হাছাওবাসীৰ বাবে এটা খুব ভাল দিন কাৰণ এই ধৰণৰ অত্যাধুনিক এখন ক্ৰিকেট ষ্টেডিয়াম পাবলৈ আজি সক্ষম হৈছে Thanks to the BCCI as well as to the government of Assam कि हम लोग यहाँ पे एक cricket stadium मिला है This is a very good initiative by them and youngsters को यहाँ खेलने के लिए बहुत अच्छा लगेगा We welcome the someday the international event may also be held here Once it holds an international event it will boost up the area more So we are hoping that in the times to come, may the international event happen of the cricket because cricket is such a game कि कोई नहीं देख के नहीं रहता है ना जानो या मत जानो cricket is being watched by everybody. So the lovers of all the cricket lovers यहाँ पे भी आने का लिए मौका मिलेगा and we as a host we are always welcoming everybody. Thank you. হয় ধীৰজ হাজৰিকা এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ